অসমত IIM হবলৈ গৈ আছে আপোনালোকে বিৰোধিতা নকৰিব आसाम में IIM हो रहा है आप लोग नो बोल रहा है ये ठीक नहीं है आसाम में IIM बन रहा है आप यस बोलिए नो मत बोलिए आसाम के भी काफी सारे सांसद यहाँ हैं आसाम के सांसद लोग भी यस बोलिए অসমৰ সাংসদসকলে IIM সম্পৰ্কীয় বিধেয়ক সমৰ্থন কৰক पहले शिलांग में था आसाम में पहली बार इतना बड़ा एक संस्थान आज प्रधानमंत्री जी के नेतृत्व में माननीय मंत्री जी के नेतृत्व में खोलने जा रहा है आप कृपया समर्थन कीजिए आसाम में IIM कांग्रेस सहित सभी विपक्ष दल इसको सपोर्ट कीजिए प्लीज 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 आप सब लोग सपोर्ट कीजिए অধ্যক্ষৰ আসনত তেতিয়া বহি আছে দৰং উদালগুৰিৰ সাংসদ দিলীপ শইকীয়া অসহায়ভাৱে বিৰোধী পক্ষৰ পৰাও দিলীপ শইকীয়াই তেতিয়া সমৰ্থন বিচাৰিছে অসমত স্থাপন হ'বলগীয়া বহু আকাংক্ষিত IIM সম্পৰ্কীয় বিধেয়কখনৰ বাবে কিন্তু বিৰোধীৰ বিৰোধ নকমিল অসমক প্ৰতিনিধিত্ব কৰা কংগ্ৰেছী সাংসদসকলে দলৰ ঊৰ্ধত গৈ IIMৰ এই বিধেয়কখনত সমৰ্থন নজনালেও সংখ্যা বলেৰে সংসদত গৃহীত হ'ল বিধেয়ক मंत्री जी अब प्रस्ताव करें कि विधेयक को पारित किया जाए Honorable Chairman Sahab, I move that the bill be passed. ঠিকই অসমত IIM হ'ব ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠান লাভ কৰিছে অসমে বিধেয়কখনৰ পূৰ্বে অৱশ্যে এই IIM প্ৰকল্পৰ বাবে ভূমিও আবণ্টিত হৈ আছে পলাশবাৰীত দিল্লীত আলফাৰে শান্তি চুক্তি স্বাক্ষৰ কৰোঁতেই চুক্তিৰ অন্যতম প্ৰস্তাৱ আছিল IIM ঠিকই 2023 চনৰ 29 ডিচেম্বৰৰ আলফা শান্তি চুক্তিত আছিল IIMৰ প্ৰসংগ মঙলবাৰে সংসদত এই বিধেয়কখন পাছ হোৱাৰ সময়ত কংগ্ৰেছে লোৱা ভূমিকাক লৈ প্ৰশ্ন তুলিছে বিজেপিয়ে মুখ্যমন্ত্ৰীয়ে টানি আনিছে ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ সময়ত AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ম খাৰ্গেই বিৰোধিতা কৰাৰ প্ৰসংগ মুখ্যমন্ত্ৰীয়ে কৈছে অসমৰ উন্নয়ন বিকাশ নিবিচাৰে কংগ্ৰেছে যোৱাকালি যেতিয়া ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট বিলখন সদনত আহে কংগ্ৰেছ দল আৰু অসমৰ পৰা যোৱা কংগ্ৰেছৰ সাংসদসকলে তাক বিৰোধিতা কৰিছিল আৰু ইয়াৰ ভিডিঅ'ও আছে তেওঁলোকে ন বুলি চিঞৰি আছিলে গতিকে অসমৰ ৰাইজে ঘটনাবোৰ নিজেই চাই আছে যে নিজৰ ৰাজ্যত এখন ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আহিব তাকো তেওঁলোকে বিৰোধিতা কৰে গতিকে কংগ্ৰেছ যে অসম বিৰোধী তাক তেওঁলোকে নিজেই বাৰে বাৰে প্ৰমাণ কৰি থাকে আমি প্ৰমাণ দিয়াৰ দৰকাৰে নাই ছেমি কণ্ডাক্টৰৰ সময়ত মল্লিকাৰ্জুন খাৰ্গে লৰাই বিৰোধিতা কৰিছিল IIMত অসমৰ পৰা যোৱা সাংসদসকলে বিৰোধিতা কৰিছে গতিকে এখেতসকলৰ বিষয়ে অসমৰ ৰাইজে বুজি পায় আৰু সেই কাৰণে মই ভাবো যে অসমৰ ৰাইজে তেওঁলোকক যোগ্য উত্তৰ দি আহিছে আৰু দি যাব কংগ্ৰেছৰ IIMৰ বিৰোধিতা সম্পৰ্কত বাজপেয়ী ভৱনৰ সংবাদমেল সম্বোধন কৰি বিৰোধী কংগ্ৰেছৰ ভূমিকাক দুৰ্ভাগ্যজনক আখ্যা দিছে মুখপাত্ৰ কমল কুমাৰ মেধিয়ে সমান্তৰালকৈ মন্ত্ৰী বিমল বৰাই কংগ্ৰেছৰ এই ভূমিকা নতুন নহয় বুলি কৈ ক'লে আন্দোলন নকৰিলে কংগ্ৰেছে একোৱেই দিয়া নাছিল অসমক দেশে স্বাধীনতা লাভ কৰাৰ পিছত অসমখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কংগ্ৰেছে কেনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল আমি সকলোৱে দেখিও অসমৰ জনসাধাৰণে আমাৰ অসমত উৎপাদিত হোৱা খাৰুৱা তেল বাহিৰলৈ যাতে পঠিয়াব লগা নহয় তাৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল তেজ দিম তেল নিদিওঁ ইনষ্টিটিউশ্যন হয় এইটো ভাল লগা কথা গতিকে কংগ্ৰেছৰ এই মনোভাৱৰ ওপৰত আৰু মই ক'বলগীয়া কিবা আছে বুলি মই নাভাবোঁ আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল আটাইতকৈ লজ্জাজনক কথাটো হ'ল অসমৰ যিসকল কংগ্ৰেছী সাংসদ তেওঁলোকে লোৱা ভূমিকা অসমৰ সাংসদসকলে সৰ্বভাৰতীয় কংগ্ৰেছৰ সাংসদসকলে লোৱা ভূমিকাৰ অনুৰূপ ধৰণে তেওঁলোকে অসমত IIM প্ৰতিষ্ঠা হোৱাৰ বিৰোধিতা কৰিছে কালি লোকসভাত অসমৰ সাংসদসকলেও অসমৰ কংগ্ৰেছী সাংসদসকলেও IIM প্ৰতিষ্ঠাৰ বিৰোধিতা কৰিছে ইয়াতকৈ ডাঙৰ দুৰ্ভাগ্যজনক কথা কি আছে বিজেপিৰ সমালোচনাৰ পাছত অৱশ্যেই কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰাই ক'লে IIMৰ বিৰোধিতা নকৰে কংগ্ৰেছে কেলে আমি বিৰোধিতা কৰোঁ আমি কেলে বিৰোধিতা কৰিম আমাৰ IIM আমাৰ কংগ্ৰেছেইতো প্ৰথম ইয়াক আৰম্ভ কৰিছিলে তাহানিতে জৱাহৰলাল নেহৰুৱেই দেখোন প্ৰথম IIT আৰম্ভ কৰিছিলে এইটো এটা ইছ্যু ডাইভাৰ্চনৰ কাৰণে কৰিছে
এইটো গোটেই বস্তুটো আমি বিলখন আমি চাম আমাৰ ডেফিনেটলি আমাৰ কংগ্ৰেছে আজি অসমত অসম চুক্তিৰ যোগেদি দেখোন গোটেই চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা ধৰি গোটেইবিলাক দেখোন IITৰ পৰা ধৰি গোটেইবিলাক দেখোন কংগ্ৰেছে অসমত আনিছে কেলে বিৰোধিতা কৰিম আমি পিছে কংগ্ৰেছ নেতা ৰিপুণ বৰাই এনে মন্তব্য কৰাৰ সময়ত কংগ্ৰেছৰে একাংশ নেতাই প্ৰশ্ন কৰিবলৈ এৰা নাই IIMৰ স্থানক লৈ এয়া কংগ্ৰেছ নেতা ৰিতম সিঙৰ সামাজিক মাধ্যমৰ মন্তব্য য'ত ৰিতম সিঙে শ্বিলঙত IIM থকা অৱস্থাত অসমত কিয় লাগে বুলি প্ৰশ্ন কৰিছে এনেবোৰ প্ৰসংগত কংগ্ৰেছৰ পৰা অসমৰ ৰাইজেও হয়তো সহযোগিতা বিচাৰে অসমৰ বাবে সম্পদ হ'ব পৰা উচ্চ শিক্ষাৰ সৰ্বভাৰতীয় প্ৰতিষ্ঠান এখনৰ বাবে দলৰ ঊৰ্ধত গৈ বক্তব্য ৰাখিব নোৱাৰেনে কংগ্ৰেছে প্ৰশ্ন হয় সেমিকণ্ডাক্টৰৰ পাছত IIMৰ ক্ষেত্ৰত কংগ্ৰেছে লোৱা ভূমিকাৰে বিজেপিক প্ৰশ্ন কৰিবলৈ সুযোগ দিলেই বা কিয় ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ